নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিত আবেদন কৰিছিল সেইসকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰলৈ ইতিমধ্যে এক গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আমাৰ হাতত। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন খবৰ প্ৰদান কৰিছে। তো চৰকাৰী ঘৰলৈ ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। গাঁৱে গাঁৱে পঞ্চায়তত সভাপতি জৰীপ চলোৱাৰ নিৰ্দেশ, ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল আৰু আবেদনৰ সময়ত ঘৰৰ ফটোৰ পৰিৱৰ্তে গোহালি ঘৰ, হাঁহৰ গঁৰাল বা কেঁচা ঘৰৰ ফটো দিছে সেইসকলে পৰিব বিপদত, কিয়নো প্ৰতিটো পঞ্চায়তৰ সভাপতিয়ে গাঁৱে গাঁৱে চলাব জৰীপ বা ভেৰিফিকেশ্যনৰ কাম। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে গোহালিৰ ফটো বা গঁৰালৰ ফটো দিছিল তেন্তে পৰিব পাৰে ডাঙৰ বিপদত। তেতিয়া আপোনালোকক দিবলৈ ইচ্ছা আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে সৰিয়হ প্ৰতি কুইণ্টল সমৰ্থিত মূল্য ৬,২০০ টকা। লগতে প্ৰতি কুইণ্টলত ৩০০ টকাকৈ অতিৰিক্ত সমৰ্থন মূল্য প্ৰদান কৰিব অসম চৰকাৰে সৰিয়হ খেতি কৰা প্ৰতিজন কৃষকক। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকে নিজৰ সৰিয়হখিনি বিক্ৰী কৰিব পাৰিব চৰকাৰৰ ওচৰত। চৰকাৰৰ ওচৰত বিক্ৰী কৰিলে ৬,২০০ টকাকৈ প্ৰতি কুইণ্টলত প্ৰদান কৰিব, লগতে ৩০০ টকাকৈ প্ৰতি কুইণ্টলত অতিৰিক্ত সমৰ্থনো প্ৰদান কৰিব। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে সৰিয়হ ক্ৰয়ৰ সময়সীমা 16 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 16 মে 2026 তাৰিখ। তো আপোনালোকে যদি সৰিয়হ খেতি কৰিছে তেন্তে অহা 16 মে তাৰিখৰ ভিতৰত চৰকাৰৰ ওচৰত বিক্ৰী কৰিব পাৰিব নিজৰ নিজৰ সৰিয়হ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।